নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, অসমৰ জনপ্ৰিয় অভিনেতাজন বিবাহপাশত আবদ্ধ হ'ব ওলাইছে। পিছে তেখেতৰ নাম কি, তেখেতে কাৰ লগত বিবাহপাশত আবদ্ধ হ'ব আৰু তেখেতৰ পত্নীৰ নাম কি, ঘৰ ক'ত, লগতে তেখেতৰ পত্নীৰ বিষয়ে সামাজিক মাধ্যমত কি কৈছিল, সকলো গম পাব আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব, অলপো স্কিপ নকৰাকৈ। তেতিয়াহ'লে বন্ধু বান্ধৱীসকল, বেছি পলম নকৰি বলকচোন পৰৱৰ্তী ভিডিঅ'টোৰ ফালে আগবাঢ়ো। বন্ধু বান্ধৱী, জনপ্ৰিয় অভিনেতাজনৰ অভিনয় চাই কাৰ কাৰ ভাল লাগে প্লিজ কমেণ্ট। জনপ্ৰিয় অভিনেতাজনৰ পত্নীৰ নাম হৈছে ৰাজশ্ৰী নাথ আৰু তেখেত এজন পেছাত অভিনেত্ৰী হয়, লগতে তেখেতে বিহুৰাণীও হয় আৰু তেখেতৰ ঘৰ হৈছে শিৱসাগৰত। বন্ধু বান্ধৱীসকল, জনপ্ৰিয় অভিনেতাজনৰ পত্নীৰ বিষয়ে সামাজিক মাধ্যমত কি ক'লে আহকচোন বাৰু ভিডিঅ'টো চাওঁ। গতিকে বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই থাকিব। তেখেতে সামাজিক মাধ্যমত লিখিছে যে, পত্নীৰ বিষয়ে লিখিছে, মৰম আৰু ভালপোৱাৰ বান্ধোনেৰে বান্ধ খাবলৈ অতি সহজ, কিন্তু যুগ্ম জীৱনৰ সিদ্ধান্তত উপনীত হ'বলৈ যথেষ্ট সাহসী হোৱাৰ প্ৰয়োজন। মোৰ ইমান সাহস নাছিল। তেতিয়া তাই মোৰ হাতত ধৰি কৈছিল, কিয়নো ইমান ভয় কৰিছা, মই আছোঁ নহয় তোমাৰ লগত। মই সিদ্ধান্ত তেতিয়াই ল'লোঁ, গোটেই জীৱন মৰম আৰু বিশ্বাসেৰে তাইক বুকুৰ মাজত সুমুৱাই ৰাখিম। আমাক সকলোৱে আশীৰ্বাদ কৰিব। বন্ধু বান্ধৱীসকল, এনেধৰণে নিজৰ পত্নীৰ বিষয়ে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে জনপ্ৰিয় অভিনেতা সাগৰ নীলে। গতিকে বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে। যদি ভিডিঅ'টো চাই ভাল লাগিছে প্লিজ এটা লাইক কৰি দিব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব। পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ